ফাইনালি আজি আমাৰ হেতু দিন আহি গল যেটো দিনত আজি আমাৰ শুট হ'ব মায়া সং যেটো লেভেলত কাম চলি আছে সেইটো লেভেলত মই বলিউড লেভেলৰ বিটিএছ চাই থাকা লাগি আছে লাইভ ও ডাইৰেক্টৰ Wow. 1 2 3 I deu maya তোমাৰ ওপৰতে মোৰ কেৰিয়াৰ তোমাৰ হাতত আছে 70+ টোটাল আমাৰ টিম মেম্বাৰ মুটকে বেছি আমাৰ টিমটো ইমান বেছি কষ্ট কৰিছে সবে কলপাতত খাই আছো কাৰণ ট্ৰেডিশনাল আমি কলপাতত খাই মই বিৰাট ভাল পাওঁ আৰু সেকেন্ড কথাটো হ'ল ডিশটো ঘপকে শেষ হৈ গ'ল বিদ্যুৎ পিংকি মেডাম নহয় আজি প্ৰডিউচাৰ মেডাম হিৰোইন ইমান ধুনীয়া মই এটা হিৰোইনৰ ওচৰত আহিছো মোক এই দাদাটোক খেদাই কিনে পঠাই দিব পিছত ফটো লুট থৈ দিব ফাইনালি আজি আমাৰ হেতু দিন আহি গল যেটো দিনত আজি আমাৰ শুট হ'ব মায়া সং বহুত দিনৰ এটা প্লেনিং আছিল পৰিকল্পনা আছিল সপোন আছিল ড্ৰিম আছিল যে এই গানটো বনাও আজি ফাইনালি হেতু দিন আহি গল 70+ টোটাল আমাৰ টিম মেম্বাৰ মুটকে বেছি আমাৰ টিমটো ইমান বেছি কষ্ট কৰিছে সবে মই নাম কৈ শেষ কৰিব নোৱাৰিম 70 জন+ মানুহ আমাৰ এই টিমটোত আছে এই মায়া গানটো আমি ভালে ভালে কৰিবৰ কাৰণে চেষ্টা কৰি আছো আজি আমাৰ শুটিং আছে ডে 1 কালি হ'ব ডে 2 আজি আমি দিসাং ৰিজৰ্টত শুটিং কৰিম সব মানুহ অলৰেডি গৈ আছে গাড়ী সব ফালে পৰাই দিছো আমি উঠে গৈ পাম গোটেই শুটিং দিনটো আপোনালোকক ধুনিয়াকে দেখাম এই লাষ্ট এক সপ্তাহ 10 দিন কন্টিনিউ প্লেনিং কৰি আছো কস্টিউম কোৰিওগ্ৰাফাৰ ড্যান্সিং ডাইৰেকশন সিনেমাটোগ্ৰাফি খানা পিনা 70 জন মানুহৰ লোকেশন স্ক্ৰিপ্ট বহুত বস্তু থাকে এটা গানত যিসকলে গান বনায় যিসকলে মিউজিক ভিডিও বনায় একদম প্ৰপাৰ সেলুট তেওঁলোকক ইমান ইজি নহয় একো কামে একো ইজি নহয় সো নতুন এটা এক্সপেৰিয়েন্স বহুত মানুহ গুছি গ'ল ফটাফট আমি ওলাও পিংকি মেডামটো সবে আমি যাম ব্ৰঞ্জো আছে গোটেই দিনটোৰ আপোনালোকক বিহাইণ্ড দা সিন ধুনিয়াকে এইটো ব্লগত দেখাবলৈ চেষ্টা কৰিম পিংকি মেডাম কি কবা থ্যাংক ইউ থ্যাংক ইউ সো মাচ সবে ৰিল বনাব মায়া বিকাশ সেটি বুলি ইনষ্টাগ্ৰাম পেজ আছে তাতে আপোনালোকে কোলাবৰেচন দিব আমি সবৰে কোলাবৰেচন একসেপ্ট কৰিম আৰু লগতে আপোনালোকে আশীৰ্বাদ কৰিব যে ইমানখিনি এটো আমাৰ যেটো নতুন এটা চেষ্টা এই চেষ্টাটো যাতে ভালে ভালে হওক আপোনালোকে আশীৰ্বাদ কৰিব থ্যাংক ইউ সো মাচ বলগিটা আমি যাও বাকি দিনটো আজি মইতো এক্টিং কৰি থাকিম ফাৰদিন আছে আমাৰ পৰাগ ভাই আছে গোটেই টিমটো কৈ থাকিম যে বিহাইণ্ড দা সিনত দেখাই থাকিব কাৰণে একচন মানে দেৰিকে আহিলা যে তুমি মেইন মানুহ তুমি বোলে কিডনেপাৰ হৈছে বোলে আজিকালি অলংগীতা ৰূপংগীতা কিডনেপ কৰিছিলা মোৰ ৰোলটো ল'ব কাৰণে কি বুদ্ধি পৰাগ মানস আহি গ'ল আমি তিনজনে যাওঁ হিৰোইনিক লওঁ বুনিয়াল লাডু ল'ব আছে বুনিয়াল লাডু লওঁ বহুত বেছি এইটো ব্লগত ষ্ট্ৰাগল নেদেখাও আমি এইটো ব্লগত আমি আমাৰ শ্বুট কৰাখিনি দেখাম কিন্তু বহুত বেছি কাম চলি আছে মানে ইফাল সিফাল এইটো টেন্ট হাউচৰ বস্তু খানা বজাৰ আপোনালোকে ভাবক 70 জন মানুহ 50 জন ভিতৰতে ওলাব 50 জনৰ কাপোৰ 4 যোৰ কাপোৰ বেলেগ 50 জন মানুহৰ ও মাই গড बोला जाओ टीमটো যে লাগি আছে গুৰে টিম সেলিউট টু মাই টিম ডাইৰেক্টৰক কল কৰিছো ডাইৰেক্টৰ কত পালে খুদু আবানি ভাই বহুত লাগি দিছে কিন্তু একদম বহুত নিজৰ বুলি লাগি দিছে একদম সবে অল টিম ও ভাই গড মই বলাইছো ঠিক আছে মই উলালো পাম আৰু আই যোৱা হা শ্ৰাবানি ভাই ডাইৰেক্টৰ এটা আমাৰ ম্যানেজমেন্টৰ পৰা ফোন কৰো মানে কি কৰিছো সবকে ডিভাইড কৰি দিছো ডিপাৰ্টমেন্টটো বহুত থাকে তো এটা মিউজিক ভিডিও যদি আপুনি ডাঙৰ প্ৰডাকশনত বনায় এটো মোৰ এটা প্ৰথম এক্সপেৰিয়েন্স মোৰ এনেকুৱা লাগিছে আজি মোৰ বিয়া মানে মই সেম কষ্ট সেম এফৰ্ট মোৰ বিয়াত দিছিলো মই সব ডিপাৰ্টমেন্ট বেলেগ বেলেগ কৰি দিছো যেনেকে খানা পিনা দায়িত্ব এজনক দিছো অৰূপ ভাই ধন চেত্ৰী দা এনেকে চাই আছে মানুহ লৈ যোৱা ট্ৰান্সপৰ্ট দায়িত্ব সমীৰণ ভাই গৌৰৱ মাইণ্ডক মানিব লাগিব গৌৰৱ মাইণ্ডে একদম অল ৰাউন্ডাৰ টাইপ কাম কৰিছে ওভাৰঅল প্ৰডাকশন হেড সাহিল ভাই আছে তাৰপিছত ৰাবানী ভাই ডাইৰেকশন অমল ভাই সিনেমাটোগ্ৰাফি আমাৰ সিংগাৰ দুজনটো আহি আছে এসকে আৰু দৰ্শন এনেকে এভৰিথিং সব ডিপাৰ্টমেন্ট এজন লিডাৰ বনাই দিছো গোটেই ডিপাৰ্টমেন্টত টেন ৰাষ্ট্ৰ দিছো মই আমাৰ বিবেকক তেনেকে যদি ডিপাৰ্টমেন্ট বনাই দায়িত্ব এজনক দি দিয়ে বস্তুটো ইজি হৈ যায় এটা খালি মোৰ এটা কাম আছে কামটো এটা নহয় বহুত আছে দিনটোত কিন্তু এটা মেইন কামটো আমি বুনিয়াল লাড্ডু ল'ব লাগিব যোৱাকালি ললো মই 50টা গৈ কিনে আমি নাৰিকল ফটাব ধুপু ল'ব লাগিব শুভ মুহূৰ্ত কৰিব লাগিব তে আমি বুনিয়াল লাড্ডু আগত পৰা ক'ত ল'ব লাগিব তাৰপিছত হেলিনা উঠাব লাগিব হিৰোইনিক আৰু ক'ত আছা মই কল লৈ আছো ন আৰু বুটটো ভিজাইছিলে না ৰাতি আৰু বাকি সব মানুহখিনি সব আমাৰ গোটেইখিনি গ্ৰুপত থকা গোটেইখিনি আহিছে ঠিক আছে টিপছ নম্বৰ 40 গ্ৰুপ বনাই দিব ডাঙৰ যেনেকৈ প্ৰডাকশন নাম কাম কৰি আছে গ্ৰুপ বনাব
এটা নহয় চাৰিটা ডিপাৰ্টমেণ্ট 4টা গ্ৰুপ যেনেকে আমাৰ গানটোত ছোৱালী কমসে কম 30 জনী মান আছে মোৰ ভণ্টিহঁতে আছে 30 জনী ছোৱালীৰ অকল ছোৱালীৰ এটা গ্ৰুপ ল'ৰা আছে ল'ৰাৰ এটা গ্ৰুপ আকৌ অনলি মেনেজমেন্ট যোনে মানে কামটোত পুৰা মেনেজ হৈ আছে মই সব গ্ৰুপতে আছো কাৰণ মই গোটেইখিনি চাই আছো তো ওভাৰঅল আৰু এটা গ্ৰুপ মানে আমাৰ স্ক্ৰিপ্ট ডাইৰেকশ্যন আৰু চিনেমাটোগ্ৰাফিৰ এটা টিম তেনেকে 4টা গ্ৰুপ বনাইছো 4টা গ্ৰুপত 4টা কাম চলি আছে হিৰোইন সদায় আগত থাকিব লাগিব গুড মৰ্নিং আই যাওক টাইম হৈ গ'ল 7:26 আমি ওলোৱা প্লেন আছিল 5টাত একো নাই বাৰু হৈ যায় এইটো 5টা কৈছিল লাগে ন কিবা ভুল শুনিছো তো কালি 5টাই কৈছিলো গুড মৰ্নিং হেলিনা এক্সাইটেড না এক্সাইটেড পুৰা তোমাৰ 5টাৰ পৰা ৰখি আৰু তোমাৰ এইটো কেই নম্বৰ সং হয় কোৱাচোন এটো কাউন্ট কৰিব লাগিব দে 100 প্লাস তো হ'ব 100 প্লাস ন 50 প্লাস তো হ'ব 50 প্লাস হ'ব লাগে বাপ ৰে বাপ 60 প্লাস মান হ'ব 50 প্লাস 2 প্লাস মানসৰো 0 প্লাস মান হ'ব চাগে মানসৰ 20 প্লাস হ'ব নেকি এ বা বলা ব্ল্যাক কপি লৈ লৈছো সব টিমক সবকে ব্ল্যাক কপি খুৱাই দিম আমাৰ গোটেই টিম অলপ দেৰিকে সবকে চিনাকি কৰাই দি আছো ডেকোৰেশন চলি আছে ফাৰ্টিনৰ এসিস্টেন্ট কৰি পালে পৰাগ বাহ কথা সব হৈ যাব এই অমল হৈ থাকিলে কি কথা ওয়েলকাম বিদ্যুৎ জামাল নেকি বিদ্যুৎ জামাল সো আমার পুরা রেডি পিঙ্কি ম্যাডাম এখানে আছে পিঙ্কি ম্যাডাম নহয় আজি প্রোডিউসার ম্যাডাম হ্যাঁ রূপ সব রেডি সব আমার রেডি এটা সবে ড্রেস পিন্ধি আছে আমি ফার্স্ট শট অকমান পিছত ধুনীয়াকে দিম এফালে আছে সুপ্রিয়া হাই সুপ্রিয়া বঢ়িয়া মই অলপ হালকা কৰিম আৰু এনে মইতো মেকআপ নলওঁ এইটো মোৰ ফাৰ্ষ্ট গেটআপ মই পুৰা ৰেডি হিৰোইন ৰেডি হৈছে নে চাব গৈ আছো ওয়াও আমি চাই কিমান টাইম লাগিব আৰু মেচিন অফ হ'ব পুরাপুরি 9টা এটা আমি ফার্স্ট শট দিবলৈ রেডি ফার্স্ট শট দিয়ার আগতে আমি অলপমান পূজা কৰিম যেনেকে ধূপ জ্বলাম তাৰপিছত আমাৰ ফার্স্ট শট ৰেডি হ'ব হিৰো ইমানখিনি ফেসিলিটি পোৱা নাই ডাইৰেক্টৰে যেন ফেসিলিটি পাইছে ও ডাইৰেক্টৰ বাপ ৰে বাপ এ ভাই কি হৈছে মানে বেগটোৰ কেছুৰ কিবা পইচা আছে নেকি বহুত বেগত ফুলব বুজা নাই যে মই গাম তুমি কৰিবা ৰবা 1 2 3 আই দেউ মায়া লাই দেউ না হোৱা নাই পিহু হাই কৈ দিয়া হাই পিহু মই গাম হ ৰেডি 1 2 3 গো আই দেউ মায়া লাই দেউ মায়া মায়া মাত তিমৰে ভয়নি পারফেক্ট এইটো হয় দিয়া আবে ভাই বেগটো তো রাখা কমসে কম 1 2 3 গো আই দেউ মায়া লাই দেউ মায়া মায়া মাত তিমরে ভয়নি ভাই চলাও টপ ইয়ো বেবি মানে এটা কথাই গম পা গল যে ইয়াৰ পৰা যে ভিডিও সদায় চলে মিউজিক ভিডিও বহুত কৰিছো কিন্তু এটো যেটো মানে ফ্যামিলি ভাইব আসলতে ইয়াৰে ডিওপি হক বা ডাইৰেক্টৰ হক প্ৰডাকশন মেনেজাৰ হক বা আৰ্টিষ্ট হক গোটেকিটা অলৰেডি এটা টিম আৰু সেই টিমটো মিলি এটা মিউজিক ভিডিও এটা বেছি ভাল হয় এই বস্তুটো পুৰা ফ্যামিলি ভাইব আহিলে মানে ইয়াতে টেনচন নাই এক্টৰ টাইপ ফিলে নাই মই ট্রাই কৰিছো মোৰ লগত জড়িত থকা মানুহখিনিকে মই গানটো মানে উলাব ট্রাই কৰিছো বিজয়কে ভাই আগেনে কেসা তুমি কি মানুহটোক ব্লগত কথাটো পাহৰি গলা নেকি ব্লগ নকৰে ट्रेनिंग क्या बंद कर दिया क्या इसका ब्लॉगिंग का दुकान में ज्यादा बोल लेता है
ফার্স্ট এন্ট্রি এতিয়া আমি অডি A6 স্পেশাল থ্যাঙ্কস টু অডি এপ্ৰুভ যেটো আছে জয়নগৰত আপোনাৰ প্ৰি-ওন কার বিলাক পোৱা হয় তাতে বহুত কম দামতে কার পায় তাৰ পৰা আমি গাড়ীখন আনিছো প্ৰডাকশন হেড আহি গৈছে আমাৰ সাহিল ভাই আজি হেড হয় কোৱা এই সব তোমাৰ ওপৰতে মোৰ কেৰিয়াৰ তোমাৰ হাতত আছে জয় ho অমল ভাই যদি একদম ৰিয়েল এক্সপেৰিয়েন্স দিও ন যেটো লেভেলত কাম চলি আছে এটো লেভেলত মই মানে আজিলৈকে বহুত বিটিএছ চাও ন এই বলিউড লেভেলৰ বিটিএছ চাই থকা লাগি আছে লাইভ আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে এইখিনি কৰিবলৈ সক্ষম হৈছো গোৰ্খা সং বহুত কম আছে অসমত আমি বিভিন্ন জাতি জনগোষ্ঠী আছে যোনে যি কমিউনিটিৰ পৰা বিলং কৰে আমি অসমীয়া হিচাপে পৰিচয় দিও গোৰ্খা লৰা হিচাপে যেতিয়া আমি অসমৰ বাহিৰত যাও আমি অসমীয়া বুলি পৰিচয় দিও তাৰ উপৰিও গোৰ্খা লৰা হিচাপে ভাল গোৰ্খা গান গোৰ্খা ইণ্ডাষ্ট্ৰিটো গোৰ্খা কালচাৰটো আমি প্ৰমোট কৰিব লাগে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে বড়ো কছাৰী কাৰ্বি মিছি সকলোৱে নিজৰ কালচাৰটো আগুৱাই লৈ যাব লাগে তেতিয়া আমাৰ অসমখনো বহুত বেছি আগুৱাই যাব যেটো বহুত বেছি আগুৱাই গৈ আছে আৰে গৰমাই এন্ড পাহাৰে গৈছে আৰু আহি গ'ল আমাৰ বঙাইগাঁও ক্লিয়াৰ কিনি বাপৰে বা কোনে নকৰে কিয় অন কেমেৰা কক ফোন কৰিলে ফোন ৰিচিভ নকৰে কেলে নকৰা কোৱা চোৱা মোৰ কোনটাটো পাহৰি আৰু জনে ল'ব গৈ আছে হিৰোইন ইমান ধুনীয়া মই এটা হিৰোইনৰ ওচৰত আহিছোঁ মোক এই দাদাটোৱে খেদাই কিনি পঠাই দিব পিছত ফটো লুক থৈ দিব আমি এইফালে এখন গাড়ী লৈ পেলাই আহি গলো এটা আমাৰ খানা চলি আছে ধুনীয়াকে দাদা কি বনিলে খানা দাল ফ্ৰাই বনিলে ন চিকেন বনাই আছে ন বঢ়িয়া দাল চিকেন পনীৰ আছে কিছুমান ভেজ মানুহ আছেতো ধুনীয়া গোন্ধ আহিছে দেই দাদা একদম ভাই প্ৰডাকশ্যনটো বহুত বেছি ডাঙৰ আপুনি দামটো অলপ বেছি কৈছে আপুনি এইকাৰণে আহিলো এইকাৰণে মোৰ বিয়া ফিক্স হৈছে দে ঘৰত 5 বছৰ পাছত মেকআপ আপোনাকে মাতিম আৰু ঠিক আছে কৈ দিলে মোৰ ডায়লগটো এডভান্স জোৰ সে বলো বল বল জোৰ সে বলো বল বল চেল কেনেকুৱা হা বঢ়িয়া কোৱা দেই ভাই লোক বঢ়িয়াকে কলপাতত খাই আছো কাৰণ ট্ৰেডিশনেল আমি কলপাতত খাই মই বিৰাট ভাল পাওঁ আৰু সেকেন্ড কথাটো হ'ল ডিশটো ঘপকে শেষ হৈ গ'ল বনাই তুমি ট্ৰেডিশনেল কাৰণে খাইছা পাহাৰ তলত বহি কলপাতত মজাই বেলে খালি হৈছে ক'ত এখন ভৰ্তি হৈছে খালি এই সমীৰণ নোচোৱা কিয় মোক কি মাছছে বাৰী হাততে টেক বিলাক দি কিনে তুমি বঢ়িয়া নাচিছা ব্ৰ এতিয়া পাৰ্টনাৰ ভাল পায় ন গাইছ এতিয়া সবে কামাল কৰিছে ইস ভাই কি দিলা বে এটো কি নাপালে বিচৰা মোক নালাগে আই কপাল আহি আছে মোক নালাগে ব্লগ কৰিব পাহৰি আছিলো এতিয়া জাস্ট মই ব্লগ ৰেডি কৰিছো আজি আমাৰ ডে 1 ফিনিশ হৈ গ'ল কালি আমাৰ ডে 2 আছে ডে 2 হোৱাৰ আগত মই আপোনালোকক সব গুছি গ'ল কমপ্লিট মানুহ গুছি গ'ল লাষ্ট আছে এফালে ৰাবানীহতে ৰাবানীৰ কথা নকওঁ ৰাবানীক মই থেংক ইউ নিদো ৰাবানী মোৰ পাৰ্টনাৰ হয় পাৰ্টনাৰক থেংক ইউ নিদিয়ে ৰাবানীক মই থেংক ইউ নিদো মোৰ ভাই হয় কিন্তু তৃপ্তি সুপ্ৰিয়া ৰূপাঞ্জলি আৰু তোমাৰ নামটো ঠিক আছে বাৰু পিছত খুদিম তোমাৰ নামটো ৰূপাঞ্জলি সবে মানে তোমাৰ টিমটো মানে চালিয়া টিম ইউ আৰ ভেৰি লাকি যে তোমাৰ ইমান ধুনীয়া এটা টিম আছে ময়ো নিজকে লাকি ভাবিছো যে তোমাৰ লগত মই কাম কৰিব পাৰিছো এইটো মানে মোৰ পুৰা বুক হেৰি হাৰ্টৰ পৰা কৈ আছো বহুত বেছি ভাল লাগিছে বহুত এইটো ভিডিঅ'ৰ এই কথাখিনি মই মানে ভিডিঅ' নহ'লে ক'লো হয় মই ভিডিঅ' বনাইছো যাতে মেমৰি হিচাপে থাকি যাওঁ থেংক ইউ ছ মাছ কালি লগ পাই আছো একদম হা লাভ ইউ অল থেংক ইউ এইটো খাতাৰনাক কালি সেটআপ হৈ গৈছে বঢ়িয়া লাভলি সো আজি আমাৰ ডে 1 কমপ্লিট হৈ গ'ল শুট বাপৰে বাপ মই ব্লগত কি আমাৰ সবে টিমে ব্লগ লৈ আছিল 1300 ব্লগ লৈ আছিলে আজি ডে 1 কমপ্লিট হৈ গ'ল আমি 70 জনৰ টিম বনাইছিলো 70 জন গৈ কিনে লাষ্টত 100 জন হ'ল কাৰণ লগত আৰু মানুহ আহেতো তে 100 জন হ'ল 100 জন মানুহ এৰেঞ্জ কৰি মিউজিক ভিডিঅ' এটা শুট কৰাটো ইমান ইজি নহয় বাপৰে বাপ ডেন্স
গ্ৰুপ খানা পিনা এইফালে 10টা মানুহ যদি যায় সেইফালে 20টা মানুহ যায় এৰেঞ্জমেণ্ট কৰি এইটো কৰাটো বহুত বেছি ডেঞ্জাৰ মই মানে বস্তুটো কৰিছোঁ যদি আপোনালোকে জানে মই কিবা এটা কৰিলে পুৰা নেক্সট লেভেল কৰোঁ কাৰণ কিন্তু হাই লেভেল প্ৰডাকশ্যনত আমাৰ গোৰ্খা চং অসমত বহুত কম আছে বহুতে ভাল ভাল কাম কৰিছে বহুতে ভাল ভাল বনাই আছে তথাপিতো মানে মই যিহেতু বনাইছোঁ কিবা এটা নেক্সট লেভেল হ'ব লাগিব সেইকাৰণে মই একো কনফাৰ্মাইজ কৰা নাই ভালকৈ কৰিছোঁ আৰু বস্তুটো এইবিলাক বস্তু সদায় বনাই থকা নাযায় মেমৰিজ হিচাপে মই বুঢ়া হ'লে চাব পাৰিম মোৰ ল'ৰা ছোৱালী বা মোৰ ফেমিলি বা আপোনালোকৰ ফেমিলিও চাব পাৰিব যে এটা টাইমত এনেকুৱা চং বনিছিলে থেংক ইউ এতিয়া মই কিমানজনক ক'ব তাকে ভাবি আছোঁ ৰাভানী ভাই টিম চেলিউট আহিল ভাই গৌৰৱ মাইন সমীৰণ আমাৰ গোটেই টিম অমল ভাই মই নাম ক'ব শেষ কৰিব নোৱাৰিম সুপ্ৰিয়া মেকআপ আৰ্টিষ্ট আমিষাহঁতে ইমান ধুনীয়া কাম কৰিছে হেলিনাকো বহুত বেছি থেংক ইউ তাই প্ৰফেচনেল এক্টাৰ হয় যদিও মানে তাই ইমান ধুনীয়াকৈ ফ্ৰেণ্ডলি আমাৰ লগত মিলি ইমান ধুনীয়াকৈ কৰিছে ইমান ধুনীয়াকৈ আইডিয়া দি আছে তাৰ পৰা মই আইডিয়া শিকিছোঁ যিহেতু মই ইমান এটা প্ৰফেচনেল মই এক্টৰ নহয় মই নাজানো একো এক্টিং কৰিব তথাপিতো তাই ইমান ধুনীয়াকৈ শিকাই দি আছে মই চেষ্টা কৰিছোঁ নতুন বস্তু এটা কৰাৰ ব্লগ বনাই থাকোঁ ট্ৰেভেল কৰি থাকোঁ ৰাইড কৰি থাকোঁ মাজে মাজে নতুন বস্তু ট্ৰাই কৰিব লাগে নতুন বস্তু শিকিব লাগে এইফালে জিন্তু ভাইহঁত আছে জিন্তু ভাই বহুতখিনি হেল্প কৰিছে বহুতখিনি লাগি আছে আৰু বিয়া আহি আছে সোনকালে এইপিনে এতিয়া ৰাতি হৈ গ'ল এতিয়া কেইটা 9টা বাজিল এতিয়া আমাৰ কাম চলিছে কালিৰ কাৰণে আমি আজি ইয়াতে থাকি দিম মানে চাহিল ভাই আছে পুৰা এৰেঞ্জমেণ্ট চাই আছে এতিয়া আজি আমি যোৱা কথা আছিল চব পঠাই দিলোঁ পিংকি মেডামহঁতক চবকে পঠাই দিলোঁ আমি ইয়াতে থাকি দিম আজি ব্লগটো ইয়াতে শেষ কৰোঁ স্পেচিয়েল থেংকছ আৰু বহুত মানুহ ৰৈ গ'ল ক'ব কাৰণে অৰূপ ভাইহঁতে হওক চব মোৰ ভাই লোক চবেই কষ্ট কৰিছে মোৰ লগত আশে পাশে থকা মানুহ যিমানখিনি আছে চবেই ইমান কষ্ট কৰিছে আজি যদি মোৰ লগত ইহঁতে নাথাকিল হয় এই গানটো মই বনাব নোৱাৰিলোঁ হয় চবকে বহুত বেছি থেংক ইউ গুৰুংদাও আহিছিলে বহুত মানুহ আহিছিলে চাবও আহিছে মানে খবৰ ল'ব আহিছে যে বিকাশ ভাই গান বনাই আছে ইমান মানুহ আহিছে বঙাইগাঁৱৰ পৰা আহিছে বক্তিয়াৰতে এই বস্তুটো ভাল লাগে আৰু মৰম ভাল পোৱা আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই গানটো হিট হওক নহওক ইমান দৰকাৰ নাই কিন্তু কৰিছোঁ আপোনালোকে মৰম দিব মই জানো মই ছিংগাৰ নহয় মই গানা হিট হ'লেও কিবা হ'লেও মই একো প্ৰগ্ৰেম কৰিব নাথাকোঁ কিন্তু মইতো এজন গোৰ্খা ল'ৰা হিচাপে গোৰ্খা চং প্ৰমোট কৰিবৰ কাৰণে মই গানটো বনাইছোঁ গানটো হিটো হয় আপোনালোকে SK খানাল আছে দৰ্শন আছে তাহাঁতক প্ৰগ্ৰেমত মাতিব বহুত ভাল চং কৰে তাহাঁতৰ নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ এইফালে যদি নেপালী কমিউনিটি থকা ঠাইত যদি গোৰ্খা প্ৰগ্ৰেম হয় আপোনালোকে তেওঁলোকক মাতিব চব বহুত আমাৰ এনেকুৱা টেলেণ্ট আছে যিবোৰ টেলেণ্ট আমি আগুৱাই লৈ যোৱাত আমি সহায় কৰিব লাগে বহুত ভাল টেলেণ্ট আছে তো সেইটো মোৰ এটা চেষ্টা যাতে আমাৰ ইমান ভাল টেলেণ্ট আগুৱাই যাওক কাৰণ এনেকুৱা বহুত টেলেণ্ট আছে ইউটিউবাৰে হওক ছিংগাৰে হওক ডেন্সাৰে হওক নিজে ভাল পোৱা কামটো বহুত কৰে বহুত ভাল টেলেণ্ট থাকে কিন্তু ছাপোৰ্টৰ কাৰণে ছাপোৰ্ট নাপায় কাৰণে তেওঁলোকে সেইটো লেভেলত মানে যাব নোৱাৰে আৰু সেইটো কাৰণে সেইটো কামটো এৰি দিয়ে আৰু সেই ক্ৰিয়েটিভিটিটো নোহোৱা হৈ যায় মই যিমান পাৰোঁ এনেকুৱা ধৰণৰ নতুন টেলেণ্টক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম চ' আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ বাই বহুত বেছি ভাগৰ লাগিছে কষ্ট লাগিছে কালি নেক্সট ডেৰ শ্বুট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' বাই ব্লগ পাম এটা নতুন ভিডিঅ' নতুন জেগাৰ লগত টাটা বাই বহুত কষ্ট হৈছে কিন্তু মোৰ ফাটি গৈছে সেইকাৰণে মই ব্লগ এতিয়া এইখিনিতে শেষ কৰোঁ এতিয়া ইয়াতে থাকি দিম কালি মৰ্ণিং 5টা বজাৰ পৰা আকৌ শ্বুট আছে ভাল লাগছে কাম কৰি এই ৰ'দত